চাওক ৰাজদীপ, প্ৰথমে মই এটা খবৰ দিব বিচাৰিছোঁ যে যিহেতু 5 বজাত এই অনুষ্ঠান আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু মণিপুৰত বৰষুণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ তাৰ যি কাৰ্যসূচী কিছু পলম হৈছে আৰু যাৰ বাবে আজিৰ এই অনুষ্ঠানটো কিছু পলম হ'ব। যদিও 5:30 বজাত হোৱা কথা আছিল, কিন্তু 6 বজা প্ৰায় 6 বজাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত মই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ হেমন্তই দেখুৱাব যে যিহেতু আজি প্ৰায় 1100 শিল্পীয়ে একেলগে ইয়াত গীত পৰিৱেশন কৰিব, সেয়েহে সেই শিল্পীসকল ইয়াত ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ শেষ যি তেওঁলোকৰ আখৰা, সেই আখৰাও ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু যদি আমি চাওঁ তেনেহ'লে দেখিব যে কেৱল শিল্পীসকলেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক ইয়াত আহি উপস্থিত হৈছেহি আৰু সকলোৱে এই যি বৰ্ণাঢ্য অনুষ্ঠান, এই অনুষ্ঠান উপভোগ কৰাৰ বাবে তেওঁলোক ইয়ালৈ আহিব। মই একাংশ লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? কিমান মানুহ আহিছে আপোনালোক? আমি 8জন আছো। বাইদেউ, এই আমাৰ বাইদেউ। কেনে দেখিছে অনুষ্ঠানটো? ধুনীয়া হৈছে, ভাল লাগিছে আহি। নিশ্চয়কৈ মই আৰু যিসকল ইয়াত লোক আছে তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু শেহতীয়া যিটো পৰিৱেশ, সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে দেখিব যিমানেই সময় বাগৰিছে, যিমানেই সময় পাৰ হৈছে, সিমানেই আমি দেখিছোঁ যে ইয়াত লোকসকলৰ, সাধাৰণ লোকৰ প্ৰৱেশ ঘটিছে আৰু সকলোৱে আজিৰ দিনটোত এটা আশা লৈ আহিছে। কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে সকলোৰে মনত আন এক আৱেগ। কাৰণ ভূপেন হাজৰিকা কেৱল গীতৰ সৃষ্টিয়ে নহয়, তেওঁ চিত্ৰৰ ক্ষেত্ৰতো যথেষ্টখিনি তেওঁ কাম কৰি গৈছিলে আৰু সেইবাবে আজিৰ দিনটোতো কিন্তু আমি দেখিছোঁ নতুনেই হওক পুৰণি লোকেই হওক, সকলোৰে মনত কিন্তু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই অমৰ সৃষ্টিক লৈ সকলোৱে গৌৰৱ কৰে, অসমীয়া জাতিটোৱে গৌৰৱ কৰে যে ভূপেন হাজৰিকাৰ দৰে শিল্পী অসমত জন্ম পাইছিল। আৰু আজি সেইগৰাকী মহান শিল্পীৰ যি জন্ম শতবাৰ্ষিকীৰ লগত সংযুক্তি ৰাখি যি আয়োজন কৰিছে ৰাজ্য চৰকাৰে অনুষ্ঠান, এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা মুদ্ৰা উন্মোচন কৰিব আৰু সেই মুদ্ৰাটো